দে নমস্কাৰ ফৌজি বাবলু ইউটিউব চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আপোনালোকৰ খবৰ কেনেকুৱা জনাব আৰু প্ৰেক্টিছবিলাক কেনেকুৱা চলি আছে জনাব। আজি ৰাতিপুৱাৰ পৰা বৰষুণ পৰি থকাৰ কাৰণে আমাৰ প্ৰেক্টিছটো মৰ্ণিং যিটো প্ৰেক্টিছ আছিল চিডিউল মতে সেই প্ৰেক্টিছটো আমাৰ আজি নহ'ল। গতিকে ৰাতিপুৱা যিখিনি কাম এতিয়া ভাটিবেলা যিখিনি কাম আমি এতিয়া কৰিম বুলি ভাবিছোঁ। আজি মৰ্ণিং আছিল চিডিউল মতে আমাৰ মৰ্ণিং আছিল 100 মিটাৰ 20টা আছিল। ইমান স্পীড নহয়, ধৰি লওক আপোনাৰ 15 পৰা 18 ছেকেণ্ডমানৰ ভিতৰত আছিল 20টা। তাৰপিছত ভাটিবেলা আছিল 2 কিলোমিটাৰ দুটা 6.5 মিনিটৰ পৰা 7.5 মিনিটৰ ভিতৰত আছিল। তেতিয়া তাৰমানে আপোনালোকৰ ৰানিঙৰ ইম্প্ৰুভটো বেছি বাঢ়ি যায়। 2 কিলোমিটাৰ যদি দুটা মাৰে 6.5 পৰা 7.5ৰ ভিতৰত, তেতিয়া আপোনালোকৰ ৰানিঙৰ যিটো মানে 12 যিসকলৰ 13 13.5 লাগি আছিল তেওঁলোকৰ 100% 12 মিনিটৰ আগত আহিব, ইম্প্ৰুভ হ'বই ৰানিং। আৰু 100 মিটাৰটো আপোনালোকৰ কামাণ্ডোৰ কাৰণে যিটো 100 মিটাৰ প্ৰেক্টিছটো আছে, সেই 100 মিটাৰ প্ৰেক্টিছটোৰ কাৰণে আমাৰ এই 20টা 100 মিটাৰ আছে। এইকেইটা মাৰিলে তাৰমানে স্পীড বাঢ়িব। তেতিয়া আপোনালোকে কামাণ্ডোত যেতিয়া মাৰিবলৈ যাব তেতিয়া আপোনাৰ 100% 12 পৰা 13 ছেকেণ্ডৰ ভিতৰত পাৰিব, ফুল গেৰাণ্টি আছে। এই চিডিউলখন আপোনালোকে চাই ল'ব আৰু মোৰ ভিডিঅ'বিলাক চাই পেলাই এই চিডিউল মতে আপোনালোকেও মাৰি যাওক, আপোনালোকো অলপ হ'লে ইম্প্ৰুভ হ'ব। কাৰণ আমাৰ ফিল্ডত আমি যিখন চিডিউল বনাই লৈছোঁ, আমাৰ অকল মই মাৰি থকা নাই, আমাৰ ফিল্ডৰ গোটেইকেইজনে ইম্প্ৰুভৰ কাৰণে আমি এইটো মাৰি আছোঁ। কাম দিছে, কিন্তু এতিয়া আপোনালোকে চাই মোৰ ভিডিঅ'বিলাক চাই পেলাই চেষ্টা কৰি চাব। কিজানি আপোনালোকৰ যদি ইম্প্ৰুভ হয় তেতিয়া ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব ভিডিঅ'বিলাক। আৰু এই নিয়ম মতে দৌৰি থাকিলে আপোনালোকৰ ডেইলি আপোনালোকৰ ইম্প্ৰুভটো বাঢ়ি যাব। আৰু যিবিলাকৰ স্বাস্থ্যৰ ওজন বাঢ়ি আছে তেওঁলোকে কৰিব 100% চিয়'ৰ। আজি আমি এতিয়া আপোনালোকক 100 মিটাৰ 20টা দেখুৱাব নোৱাৰিম, প্ৰায় 2-3টামান দেখুৱাম। আৰু 2 কিলোমিটাৰ দুটা আছে, এটা দেখুৱাম। নহ'লে গোটেইবিলাক দেখুৱালে ভিডিঅ'টো বহুত দীঘল হৈ যাব, চাবৰ কাৰণে অসুবিধা হ'ব। গতিকে আপোনালোকক এতিয়া 100 মিটাৰটো দেখুৱাম।
এডিডাছত কিমান দেখাইছে এতিয়ালৈ? পিছল